ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত গণিতৰ অধ্যায় 6ৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম ইয়াৰ 6 এৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তাৰ আগতে ত্ৰিভুজৰ বিষয়ে অলপ কথা আমি জানি ল'ম, কাৰণ ইয়াৰ পৰা কিছু প্ৰশ্ন তোমালোকৰ আহিব। প্ৰথমতে হল ত্ৰিভুজ কাক বোলে। ত্ৰিভুজ কাক বোলে যদি আহে তোমালোকে লিখিবা যে তিনিটা ৰেখাই গঠন কৰা এটা বন্ধ চিত্ৰক ত্ৰিভুজ বোলে। তাৰ পিছত তোমালোকে এনেকৈ ত্ৰিভুজ এটা বনাবা, বনাই পেলাই ABCD নামাকৰণ কৰি দিব লাগিব। তাৰ পিছত আছে বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ। এইকেইটা ইয়াত একেবাৰে সহজকৈ দি আছে যে যদি তিনিটা বাহু সমান জোখৰ হয় এনেকৈ লিখিলে নহ'ব, তোমালোকে লিখিব লাগিব যে সমবাহু ত্ৰিভুজ, যি ত্ৰিভুজৰ তিনিটা বাহুৰ জোখ সমান সেই ত্ৰিভুজক বা তেনে ত্ৰিভুজক সমবাহু ত্ৰিভুজ বোলে। সমদ্বিবাহু ত্ৰিভুজ, যদি কোনো ত্ৰিভুজৰ দুটা বাহু জোখ সমান হয় তেনেহলে তাক সমদ্বিবাহু ত্ৰিভুজ বোলে। বিষমবাহু ত্ৰিভুজ, যি ত্ৰিভুজৰ আটাইবোৰ বাহুৰ জোখ বেলেগ বেলেগ হয় বা অসমান হয় তাকে বিষমবাহু ত্ৰিভুজ বোলে। লিখি পেলাই তোমালোকে লগে লগে চিত্ৰ আঁকি দিব লাগিব আৰু নামাকৰণ কৰি দিব লাগিব। পিছত তলত লিখি দিবা ABCD এটা বিষমবাহু ত্ৰিভুজ বা সমদ্বিবাহু ত্ৰিভুজ বা সমবাহু ত্ৰিভুজ। তেনেকৈ কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ: সূক্ষ্মকোণী ত্ৰিভুজ, স্থূলকোণী আৰু সমকোণী ত্ৰিভুজ। প্ৰথমে আছে সূক্ষ্মকোণী ত্ৰিভুজ, যি ত্ৰিভুজৰ তিনিওটা কোণেই সূক্ষ্ম কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু তাকে সূক্ষ্মকোণী ত্ৰিভুজ বোলে। স্থূলকোণী ত্ৰিভুজ, যদি এটা ত্ৰিভুজৰ এটা কোণ স্থূল কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ, ইয়াত খালি দিছে 90 ডিগ্ৰীতকৈ ডাঙৰ, এইটো লিখিলে তোমালোকৰ ভুল হ'ব, কাৰণ লিখিব লাগিব ইয়াত অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ কম বুলি লিখিব লাগিব। নহ'লে 90 ডিগ্ৰীতকৈ ডাঙৰ মানে 200 ডিগ্ৰীতো হ'ব পাৰে বা 190 ডিগ্ৰীও হ'ব পাৰে। সেইকাৰণে লিখিব লাগিব যে যদি এটা ত্ৰিভুজৰ এটা কোণ স্থূল কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তাক স্থূলকোণী ত্ৰিভুজ বোলে। তাৰপিছত সমকোণী ত্ৰিভুজ, যি ত্ৰিভুজৰ এটা কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰীৰ সমান তাক সমকোণী ত্ৰিভুজ বোলে। এইখিনি হ'ল ত্ৰিভুজৰ প্ৰকাৰ বাহু হিচাপে আৰু কোণ হিচাপে। তাৰপিছত পৰিসীমা, এইটো আহিব পাৰে পৰীক্ষাত। সাধাৰণতে যিকোনো চিত্ৰ এটাক সম্পূৰ্ণকৈ আগুৰি থকা ধাতী ৰেখাটোকে ইয়াৰ পৰিসীমা বোলে। এইটো ত্ৰিভুজৰ পৰিসীমা হ'ব পাৰে, বৰ্গৰ হ'ব পাৰে, আয়তৰ হ'ব পাৰে, যিকোনো হ'ব পাৰে। বৃত্তৰ পৰিসীমা হ'ব পাৰে, মানে চাৰিওফালে যিটো ধাতী থাকে সেই ধাতী ৰেখাটোক কি কোৱা হয়? পৰিসীমা। তাৰপিছত অন্তৰ্বিন্দু আৰু বহিৰ্বিন্দু, ত্ৰিভুজৰ ক্ষেত্ৰৰ পৰিসীমাৰ ভিতৰৰ বিন্দুবোৰ হৈছে অন্তৰ্বিন্দু, অৰ্থাৎ ABC ত্ৰিভুজৰ ভিতৰৰ যিখিনি ভিতৰত থকা বিন্দুখিনিক ক'ব অন্তৰ্বিন্দু আৰু বাহিৰৰ বিন্দুখিনিক ক'ব বহিৰ্বিন্দু। তাৰপিছত আছে উন্নতি, এটা শীৰ্ষৰ পৰা ভিতৰত বিপৰীত বাহুলৈ টনা লম্ব ৰেখাটোৰে নাম হৈছে উন্নতি। এটা শীৰ্ষৰ পৰা, এইটো ইয়াত দেখুৱাইছে AL হৈছে ইয়াৰ উন্নতি। যিকোনো এটা শীৰ্ষৰ পৰা হ'ব পাৰে, Cৰ পৰাও টানিব পাৰা বা Bৰ পৰাও তোমালোকে টানিব পাৰা। যিকোনো এটা শীৰ্ষৰ পৰা বিপৰীত বাহুলৈ টনা লম্ব ৰেখাটোৰ নামেই হৈছে উন্নতি। ইয়াত তিনিটা চিত্ৰ দেখুৱাইছে, যিকোনো হ'ব পাৰে। এইখিনি কথাত
ত্ৰিভুজৰ বিষয়ে জনাৰ আগতে এইখিনি কথা তোমালোকে জানিব লাগিব। ভূমি কাক কয়, উন্নতি কাক কয়, অন্তৰ্বিন্দু কাক কয়, বহিৰ্বিন্দু কাক কয়, পৰিসীমা কাক কয়, কালি কাক কয়, মধ্যমা কাক কয়, এইখিনি জানিব লাগিব। তাৰপিছত আছে ভূমি। ত্ৰিভুজ এটাৰ যিটো বাহুৰ ওপৰত উন্নতি অঁকা হয় সেই বাহুটোৰ নাম হৈছে ভূমি। অৰ্থাৎ এডি উন্নতি টনা হৈছে, এডি কিহৰ ওপৰত টনা হৈছে? বিচি ভূমিৰ ওপৰত টনা হৈছে। আকৌ এবিৰ ওপৰত CF উন্নতি টনা হৈছে। ভূমি হ'ব কি? এবি। এইটো হৈছে ভূমি। তাৰপিছত মধ্যমা। ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডটোৰ নামেই হ'ল মধ্যমা। যিকোনো এটা শীৰ্ষৰ পৰা টানিব পাৰোঁ, এৰ পৰাও টানিব পাৰোঁ, বিৰ পৰাও টানিব পাৰোঁ বা চিৰ পৰা টানিব পাৰোঁ। ক'ত টানিম আমি? বিপৰীত বাহুৰ মধ্যবিন্দু, অৰ্থাৎ এবিৰ মধ্যবিন্দু ইয়াত কি আছে? এফ। তাৰপিছত এচিৰ মধ্যবিন্দু আছে ই আৰু বিচিৰ মধ্যবিন্দু আছে ডি। এইখিনি হৈছে, এই বিন্দুকেইটাই হৈছে মধ্যমা। তো এইখিনি তোমালোকে আগতে জানিব লাগিব। এতিয়া আহিছোঁ আমি 6A লৈ। 6 1 নম্বৰত আছে তলত ত্ৰিভুজকেইটাৰ বাহুৰ যোগ দিয়া আছে। ত্ৰিভুজবোৰক বাহুৰ প্ৰকাৰত আৰু সমবাহু আৰু বিসমবাহু হিচাপে ভাগ কৰি লিখা। কোনবোৰ সমবাহু ত্ৰিভুজ আৰু কোনবোৰ বিসমবাহু ত্ৰিভুজ লিখিব দিছে। আৰু কোনটোৰ যোগ দিয়া আছে সেইবিলাক যোগ চাই পেলাই আমি সমবাহু বিসমবাহু এনেকৈ ভাগ কৰিব লাগিব। বাহু হিচাপে দিছে। 1 নম্বৰত দিছে কি? 4 আছে, 8 আছে আৰু 10 আছে, মানে তিনিটাৰে যোগ বেলেগ বেলেগ আছে। এইটো কি হ'ব? বিসমবাহু ত্ৰিভুজ। তাৰপিছৰটো 2 নম্বৰ 3 7 11 বেলেগ বেলেগ আছে, মানে বিসমবাহু ত্ৰিভুজ। তাৰপিছৰটো 10 24 26 সেইটো বিসমবাহু ত্ৰিভুজ। তাৰপিছৰটো আছে 10 10 10 মানে তিনিটা বাহুৰ যোগ সমান আছে, এইটো সমবাহু ত্ৰিভুজ। তাৰপিছৰটো 5 13 আৰু 12 এইটো কি হ'ব? বিসমবাহু ত্ৰিভুজ। যিহেতু আমাৰ দিছে বিসমবাহু আৰু সমবাহু উলিয়াব লাগে। তাৰপিছৰটো 20 11 আৰু 14 এইটো কি হ'ব? বিসমবাহু ত্ৰিভুজ। তাৰপিছৰটো 5 9 10 বিসমবাহু ত্ৰিভুজ। 10 10 14 এইটো আমাৰ কি হ'ব? দুটা বাহু যিহেতু যোগ সমান আছে, এইটো হ'ব সমদ্বিবাহু ত্ৰিভুজ। এনেকৈ 2 নম্বৰতো দিছে ওপৰৰ কোণৰ যোগ দিয়া ত্ৰিভুজকেইটা কোন প্ৰকাৰৰ, মানে কি কোনবিলাক উলিয়াব দিছে। মানে দিছে যে ওপৰৰ কোণৰ যোগ দিয়া ত্ৰিভুজকেইটা কোন প্ৰকাৰৰ। যিকেইটাত কোণৰ যোগ দিয়া আছে, প্ৰথম 5 নম্বৰত দিয়া আছে, এইটো কি দিয়া আছে? 90 ডিগ্ৰী। 90 ডিগ্ৰী মানে কি কোণ হ'ব? সমকোণী ত্ৰিভুজ। তাৰপিছত 120 মানে 90 ডিগ্ৰীতকৈ ডাঙৰ, এইটো হ'ব কি কোণ? স্থূলকোণী ত্ৰিভুজ। তাৰপিছত আছে 40 60 আৰু 80 মানে তিনিটাৰে যোগ বেলেগ বেলেগ আছে আৰু 90 ডিগ্ৰীতকৈ কম আছে, এইটো হ'ব সূক্ষ্মকোণী ত্ৰিভুজ। তাৰপিছৰটো আছে 45 ডিগ্ৰী আছে আৰু 45 ডিগ্ৰী আছে, দুইটাই। মানে বাকী এটা কোণ কিমান ডিগ্ৰী হ'ব? 45 45 90, বাকী আৰু এটা হ'ব 90 ডিগ্ৰী। মানে এইটো আমি কি লিখিব পাৰি? সমকোণী সমদ্বিবাহু ত্ৰিভুজ। কাৰণ দুটা বাহু মানে দুটা কোণৰ যোগ সমান আছে আৰু এটা কোণ 90 ডিগ্ৰী আছে, এইটো কি হ'ব? সমকোণী সমদ্বিবাহু ত্ৰিভুজ। তাৰপিছত 3 নম্বৰত দিছিলে ওপৰৰ শ্ৰেণীকৰ্মৰ অনুশীলনী কেইটা। এবাৰ তোমাৰ বহীত চিত্ৰ আঁকি প্ৰশ্নবোৰৰ উত্তৰ লিখা। এইখিনি যে আছে এইখিনি চিত্ৰ আঁকি দিব দিছে। শ্ৰেণীকৰ্ম ক'ত দিছে? এইখিনি আছিলে শ্ৰেণীকৰ্ম, এইখিনি চিত্ৰ আঁকি তোমালোকক কৰিব দিছে।
তো এইখিনি আছিলে আজিৰ ভিডিঅ'। যদি আজিৰ ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবা, আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো এইখিনি আছিলে ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ 6 কুৱেশ্যন এনচাৰ, আৰু ইয়াৰ তোমালোকে ভালকৈ এই ত্ৰিভুজ, সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ এইখিনি চাবা। ধন্যবাদ।